নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আকৌ বহুত দিনৰ মূৰত বাৰীলৈ আহিলোঁ। এইকেইদিন যদি মাজুলীত আছিলে 4-5 দিনমান তাত ৰাখো চোৱা হ'ল, শৰণো লোৱা হ'ল যে টোপনি ক্ষতি তাৰমানে আহিবলৈও মন নাযায় ন, বৰটো কানিয়া লাগি আছিলে। এই দুদিন ভাল চাই ঘৰত জীয়াই দিলোঁ। তাৰপৰা আকৌ বোলে আজি বাৰীৰ পৰা আহোঁগৈ, যিহেতু আলু আৰু ৰচুন পিঁয়াজবোৰ ওলাইছে নাই চাই আহোঁগৈ। আলু ৰচুন বাৰু নোলোৱাকৈ নহয়, ওলাইছে যিহেতু বৰষুণ দি দিলে যে দিয়া দিনাখন কৈছিলোঁ আপোনালোকক। সেইকাৰণে মানে কি হয়, গোটেই চেপেটা হৈ গ'ল, মাটিবোৰ টান হৈ গ'ল কাৰণে ওলাবলৈ অকণমান দেৰি লাগিছে, নহ'লে সোনকালে ওলালেহেঁতেন। এইবোৰ দেখিছেনে আলু ক'ৰবাত এজোপা দুজোপা এনেকৈহে ওলাইছে, নহ'লে লেঠাৰিকৈ ওলাব লাগিছিলে। এইডোখৰত এজোপা ওলাইছে, তাৰপৰা এই লাইনত নায়েই। তাৰপৰা এইডোখৰত এজোপা এনেকৈ ওলাইছে। এইবোৰ সৰুকৈ পুলি ওলাইছে চাগে, বহুত টান হ'ব এবাৰ। কিন্তু অকণ লতে কোৰ মাৰি দিব লাগিব, নহ'লে চব টান হৈ যাব। আলু ভাল নহ'বগৈ এবাৰ কি হয় আৰু। ইমান কষ্টকৈ দিছিলোঁ, ইমান গৰমখনত দিওঁতে দিনটো লাগিছিলে, দিওঁতে গোটেই কঁকাল বিষ লাগি গৈছিলেগৈ। আকৌ ৰাতিয়ে বৰষুণ যাক আহি যাব বুলি গম নাপাওঁ। এইবোৰ দেখিছেনে, গোটেই আলু ওলাইছে আৰু ক'ৰবাত ডাঙৰ হৈ গৈছে, ক'ৰবাত সৰু হৈ আছে। এনেকৈ এইবোৰ এজোপাকৈ এনেকৈ ওলাইছে। এইজোপা আলু গছ, এইজোপা এইডোখৰত ওলাইছে বাৰু, প্ৰায় লেঠাৰিকৈ ওলাইছে। এইডোখৰত চব জেগাতে ওলোৱা নাই। এইবোৰ আলু ওলাই আছে লাইনকৈ। মাটিবোৰ তাৰমানে চব টিপ খাই গ'ল যে, সেইকাৰণে দেৰি লাগিছে, নহ'লে ফচফচীয়া হৈ থকা হেঁতেন পটককৈ ওলালে গ'লহেঁতেন। এইবোৰ ওলাই আছে এনেকৈ আলু। আৰু অসমীয়া আলু গুটি ওলাবলৈ অকণমান টাইমো লাগে বাৰু, তেওঁ ওলাইছে এনেকৈ সৰু হৈ আছে। আৰু এসপ্তাহমান পাছত যে কোৰ মাৰিবগৈ হ'বগৈ আৰু। এবাৰ যাওঁ বোলক, ৰচুনবোৰ চাওঁগৈ, পিঁয়াজবোৰ চাওঁগৈ কিমাননো ওলাইছে নাই ওলোৱা। এইবাৰ নহৰু খেতি ভাল হ'ব। আমাৰ যেতিয়া নহৰু দিয়া 4-5 দিনমান হৈছিলেহে, ধুনীয়াকৈ গোটেই লাইনতে এনেকৈ ওলাই গৈ আছে। আপোনালোকক ৰচুন খেতি দেখুৱাইছোঁ আমাৰ। এইবোৰ দেখিছেনে, ৰচুন ইমান ধুনীয়াকৈ ওলাইছে। প্ৰত্যেকটো লাইনতে এনেদৰে, প্ৰত্যেকটো ফুটাতে এনেদৰে গজালি ওলাই আছে। দেখিছেনে, গোটেই লাইনতে আছে, এইবোৰ গোটেই লাইনতে আছে। আলু খেতিটো এনেকৈ ওলালেহেঁতেন এঠাইকৈ, কিন্তু বৰষুণ দি দিয়া দেখি গোটেই মাটিবোৰ টিপ খাই গ'ল যে, সেইকাৰণে দেৰি লাগিছে। এইবোৰ ধুনীয়াকৈ এনেকৈ ৰচুন প্ৰত্যেকটো ভলিতে ওলাই গৈ আছে। আপোনালোকৰ ফালে বাৰু ৰচুন এনেকৈ খেতি কৰে নকৰে জনাবচোন। ৰচুন বুলি কয় কিছুমানে, নহৰু বুলি কয়। আমাৰ ইয়াত ৰচুন নহৰুবোৰ দুয়োটাই কয়, ৰচুন বুলি কৰিছোঁ বাৰু আপোনালোকক। ইয়াত দেখিছেনে, ইয়াত গোবৰ দি থোৱা আছে, তলতে সাৰো ছটিয়াইছিলোঁ যে, সেইকাৰণে ধুনীয়াকৈ ওলাই গৈ আছে। আপোনালোকে যদি ৰচুন খেতি দেখা নাই, এয়া চাওক, ৰচুন এনেকৈয়ে প্ৰথমতে এটা কলি ওলাই, কলি এনেকৈ মেল খাই যাব। আৰু 2 সপ্তাহমান পাছত এই ৰচুনবোৰ কোৰ মাৰিব লাগিব। কোৰ মাৰি দিলেহে ডাঙৰ হৈ যায়। ভিডিঅ'টো চাই থাকিব। আৰু হয় ইফালেও এনেকৈ ৰচুন দিয়া আছে, সেইফালেও চাওঁগৈ। এইডোখৰ চাই ল'লোঁ প্ৰথমতে। এইফালে গোটেইডোখৰ যিহেতু আলু দিয়া আছিলে, আলু বৰ এটা ভাল নহ'ব চাগে, আৰু কি হয় আৰু ভগৱানে জানে আৰু। কিন্তু ৰচুন খেতিটো বৰ্তমান ভালেই দেখিছোঁ বাৰু, পাছলৈকে ভালেই হ'ব, যিহেতু প্ৰথমতেই ধুনীয়াকৈ ওলাই আহিলে পাছলৈও ভাল হয়গৈ। এইকেইদিন মানে গাটো এনেকুৱাই বিষ হৈ আছে। সত্ৰত গ'লোঁ যে 4-5 দিনমান, তাত তাৰমানে লেপেট খাই বহি থাকিব লাগে। নামঘৰৰ ভিতৰত 2-3 ঘণ্টা, মানে গোটেই কঁকাল বিষ, ভৰি বিষ গোটেই হৈ আছে। প্ৰথম দিনাখন গ'লোঁ আউনীআটী সত্ৰলৈ, তাত আকৌ পালনাম চলি আছিলে, আৰু বৰ ডাঙৰ মেলা এখন বহে, যিটো এনেকুৱা মেলা বহিব বুলি ভবাই নাছিল। তাৰমানে গোটেই বস্তু ওলাইছিলে তাত। 3-4 কিলোমিটাৰ মই খোজকাঢ়িলোঁ প্ৰথম দিনাখনে। প্ৰথম দিনাখন প্ৰথম দিনাখন আউনীআটীত থাকি পেলাই, ছেকেণ্ড দিনাখন আকৌ 12টামান বজাত দক্ষিণপাট সত্ৰ পালোঁগৈ। যেতিয়া দক্ষিণপাট সত্ৰতে শৰণ ল'ম বুলি কৈছিলোঁ, দক্ষিণপাট সত্ৰৰ প্ৰথম দিনাখন থাকি পেলাই পাছদিনাখন ৰাতিপুৱাই শৰণ ল'লোঁ। শৰণ লৈ পেলাই ওলাই গ'লোঁ কমলাবাৰী সত্ৰ চাবলৈ, বেঙেনাআটী চাবলৈ। মানে যেতিয়া প্ৰথমবাৰ গৈছোঁ আৰু গোটেই চাইও আহিছোঁ, চব জেগাতে ৰাস বৰ ধুনীয়াকৈ পাতে। কিন্তু আমি ৰাস চালোঁ দক্ষিণপাট সত্ৰতে।